আজি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাতো অনুষ্ঠিত হ'ব ভোটগ্ৰহণ কেন্দ্ৰ। এই ভোটাৰসকলে আজি নিজৰ নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰিব। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ জামুনবিল চেণ্টাৰত। আৰু এই জামুনবিল চেণ্টাৰৰ যিখন প্ৰাথমিক বিদ্যালয় আছে, এই প্ৰাথমিক বিদ্যালয়ৰ এই অঞ্চলৰ ৰাইজে পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে ইয়াত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ পূৰ্বে যিহেতু নদুৱা সমষ্টিত এই জামুনবিল অঞ্চলটো অন্তৰ্ভুক্ত হৈ আছিল আৰু যেতিয়া সমষ্টি নিৰ্ধাৰণ হ'ল তাৰপিছত ৰঙাপাৰা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পূৰ্বে তেওঁলোকে ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত গৈ যি নলগাগৰিত প্ৰাথমিক বিদ্যালয় আছে, এই নলগাগৰি প্ৰাথমিক বিদ্যালয়ত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছিল। এই ভোটদান সাব্যস্ত কৰিবলৈ যোৱাৰ সময়ত তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, কিন্তু এইবাৰ নিজৰ ঠাইতে যিহেতু তেওঁলোকে ভোটদান সাব্যস্ত কৰিব, সেয়াক লৈ তেওঁলোক আজি আনন্দিত আৰু উৎফুল্লিত। মই এই ভোটগ্ৰহণ কেন্দ্ৰটোৰ সামগ্ৰিক পৰিৱেশ ইয়াত দেখুৱাই লৈছোঁ। ইয়াত প্ৰায় 661গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিব আৰু এই ভোট কেন্দ্ৰটো আৰু ৰঙাপাৰা সমষ্টিত 1,69,664গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব আৰু ৰঙাপাৰা বিধানসভা সমষ্টিত সৰ্বমুঠ 214টা ভোটগ্ৰহণ আছে। আৰু এই ভোটগ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে যিসকল নিৰ্বাচনী বিষয়া, এই বিষয়াসকল ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ যাৱতীয় কাম কাজ ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু পুৱা 7 বজাৰ পৰাই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। মোৰ সৈতে একাংশ ভোটাৰ আছে, মই তেখেতসকলৰ পৰাই জানিব বিচাৰিম এইখন জামুনবিল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু এই অঞ্চলৰ বিয়লো অমিত ভূঞা ডাঙৰীয়া আছে। আপোনালোকে ভোটদান সাব্যস্ত কৰিব আৰু ইয়াৰ পূৰ্বতে আপোনালোকে নলগাগৰিলৈ গৈ ভোটদান সাব্যস্ত কৰিবলগীয়া হৈছিল, কি ক'ব? প্ৰথমে আপোনালোকক নমস্কাৰ জনাওঁ। আমাৰ এই অঞ্চলত যেতিয়া নেকি চতিয়া সমষ্টি আছিলে, সেই সময়ত আমি 10 কিলোমিটাৰ দূৰত্ব নলগাগৰি গাঁৱত আমি ভোট দিবলৈ গৈ আছিলোঁ। বৰ্তমান ৰঙাপাৰা সমষ্টি হোৱাৰ অৱস্থাত আমি প্ৰথমবাৰ বিধানসভাৰ ভোটটো আমি জামুনবিল প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিবলৈ সক্ষম হৈছোঁ। আৰু লগতে আমাৰ যিসমূহ গাঁও জামুনবিল, দফলাবিল তথা চুৰিয়াবিল আৰু শুকানবিল, এই 4খন গাঁৱৰ ৰাইজে নিশ্চয় তেওঁলোকৰ ওচৰতে ভোট কেন্দ্ৰটো পাই তেওঁলোকে অতিকৈ আনন্দিত হৈছে, যাতে ভৱিষ্যতত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নাই। আৰু এই আমাৰ যিখন প্ৰাথমিক বিদ্যালয়খনত গোটেইখিনি সা সুবিধা তথা যিখিনি প্ৰিজাইডিং অফিচাৰসকল আহে, তেওঁলোকৰ কাৰণে আমি ৰাইজে মিলি তথা বিদ্যালয়ৰ ফালৰ পৰা আমি তেওঁলোকৰ থকা মেলা সুবিধা কৰি দিছোঁ তথা তেওঁলোকৰ পানী যোগানসমূহ আমি ভালদৰে যোগান ধৰিছোঁ। গতিকে আমাৰ ইয়াৰ ৰাইজৰ এতিয়া বৰ্তমান বিধানসভা ভোটটো দি সকলোৱে আনন্দিত হ'ব বুলি মই আশা এটা ৰাখিছোঁ। কি ক'ব? হয়, ইয়াত কিয়নো আগতে যেনেকা দুৰ্গম অৱস্থাত আমি ভোট গ্ৰহণ কৰিছিলোঁ, কিন্তু এতিয়া যোনটো পৰিস্থিতি আমাৰ নথৈ আনন্দিত আছোঁ। আৰু এইবাৰ আমি ৰঙাপাৰা সমষ্টিত ভোট দিবলৈ পাই নথৈ আনন্দিত, কিয়নো আগতে যেনেকৈ অৱস্থা আছিলে এতিয়া অলপ উন্নত হৈ গৈছে। আৰু মই এইটোৱে আগ্ৰহ কৰোঁ যে অহা দিনবোৰত আৰু এই ঠাইখিনিক উজ্জ্বল কৰি তুলিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আজিৰ দিনটো আজিৰ শান্তি পৰিৱেশ পাৰ হ'ব বুলি আশা ৰাখিছোঁ। আমি সকলো মিলিজুলি একতাৰে এই চৰকাৰখনক একমত হ'ম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, তেওঁলোকে কৈছে যে এই ভোটগ্ৰহণ কেন্দ্ৰত যাতে শান্তিপূৰ্ণভাৱে ভোটাৰ ৰাইজে নিজৰ ভোটদান সাব্যস্ত কৰিব পাৰিব, তাৰ বাবে তেওঁলোকে এতিয়া সম্পূৰ্ণ প্ৰায় প্ৰস্তুতি কৰি তুলিছে। আৰু ইয়াৰ ভোটাৰ ৰাইজ বৰ আশা আকাংক্ষাৰে তেওঁলোকে নিজৰ নিজৰ ভোটদান প্ৰক্ৰিয়া প্ৰদান কৰিব। আৰু এই ৰঙাপাৰা বিধানসভা সমষ্টিৰ যিটো 14 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত 661গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।